প্ৰেম মানেই বিবাহ নহয়, প্ৰেম মানেই সংগম নহয়, কাৰোবাক ভাল পোৱা মানে প্ৰাপ্তিও নহয়। সকলো কাহিনীৰ পৰিসমাপ্তি এই জন্মতে হোৱাটো জৰুৰীও নহয়। প্ৰেমত প্ৰতাৰণা, ফলত আত্মহত্যা আৰু বিবাহ বিচ্ছেদ দিনক দিনে বৃদ্ধি পাইছে। এনে ঘটনাৰ মূল কাৰণ কি বুলি ভাবে? আৰু এনে ঘটনাক সমাজৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা কিবা উপায় আছেনে? আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ এগৰাকী লেখিকা বিভামণি দাস বাইদেউৰ সৈতে, আৰু তেখেতৰ পৰাই পোনে পোনে কিছু কথা জানিবলৈ যত্ন কৰিম। বাইদেউ, প্ৰথমতে আপোনাক নমস্কাৰ দেই, স্বাগতম জনাইছোঁ। নমস্কাৰ। ঈশান নিজলৈ মোৰো। বাইদেউ, দেখা পোৱা গৈছে যে প্ৰেমত প্ৰতাৰণা, ফলত আত্মহত্যা দিনক দিনে বৃদ্ধি পাইছে। এনে ঘটনা আচলতে কিহৰ বাবে হৈছে এনে ঘটনা বুলি ভাবে? বিষয়টোতো বিস্তৰ বিষয় ন, কিন্তু প্ৰেমত প্ৰতাৰণা মানে এচাম লোকে আত্মহত্যাটো আচলতে যাৰ বুজা শক্তি আৰু সহনশীলতাৰ শক্তি কম, তেওঁলোকে ইমান চৰম পৰ্যায়লৈ মানে চৰম দিশটো বাছি লয়। আচলতে প্ৰেমত প্ৰতাৰণা মানে কি, বহুত ক্ষেত্ৰত দেখা যায় যেতিয়া আৰ্থিক মানে দীনতা বা বৰ্তমান আমাৰ ভাৰতীয় পৰম্পৰাত কিন্তু মূল কথাটো হৈছে কি, অলপ ধৰ্ম আৰু জাত পাতৰ মানে প্ৰশ্ন আহি পৰে। সেই ক্ষেত্ৰতো কেতিয়াবা কি হয়, পৰস্পৰে বহুত দূৰ আগুৱাই গৈও বিবাহৰ সময়ত থমকি ৰৈ যায়। তাৰপিছত প্ৰতাৰিত হোৱাজনে আগপাছ নুগুনি কেতিয়াবা আত্মহত্যাৰ পথ বাছি লয়। দ্বিতীয়তে এনেকুৱাও হোৱা দেখা যায়, এতিয়া বৰ্তমান সময়ত কিন্নৰ বা ট্ৰান্সজেণ্ডাৰ বা মানে থাৰ্ড ছেক্স যিটো আমি কওঁ, সেই সমস্যাটো এতিয়া গা কৰি উঠিছে। আৰু দেখিবলৈ অসম্ভৱ ধুনীয়া হয়তো তেওঁ ট্ৰান্স ওমেন, কিন্তু যেতিয়া কোনোবা এগৰাকীৰ লগত প্ৰেমত পৰে বা প্ৰেম কৰে, তাৰপিছত যেতিয়া দেখে যে তেওঁৰ কিছু জৈৱিক বিসংগতি থাকিব পাৰে মেবি, আৰু সমাজে কি ক'ব, ঘৰখনে কি ক'ব বুলি কোৱাৰ পিছত তেতিয়া তেখেতে সেই ব্যক্তিগৰাকীক মানে প্ৰতাৰণা কৰে বা এৰি দিয়ে, আৰু তেতিয়া সেইজনে আগপাছ নুগুনি কেতিয়াবা আত্মহত্যাৰ পথ বাছি লয়। পূৰ্বতকৈ কিন্তু কিছু পৰিমাণে হ'লেও বৃদ্ধি পাইছে। বহুত বেছি বৃদ্ধি পাইছে। তাৰ কাৰণ হৈছে বহুখিনি, কেতিয়াবা বহু মানে কোৱালিফিকেশ্যন লোৱাৰ পিছত সময়মতে আত্মসংস্থান নোহোৱা, বা তেওঁলোকৰ মানে আৱেগ যিটো এতিয়া বৰ্তমান সময়ত মানে আমাৰ মোবাইলত বিভিন্ন সময়ত আমি আৱেগহীন হৈ গৈছে মানুহ। আগৰ দৰেতো চিঠি পত্ৰৰ আদান প্ৰদান বা মানে বহুত দিনৰ মূৰত লগ পোৱাৰ এটা যিটো হাবিয়াস বা যিটো দীৰ্ঘম্যাদী যিটো স্থায়িত্ব বুলি কয়, আৰু সেই স্থায়িত্ব, মনৰ স্থায়িত্বটো নাই, ইমান আৱেগ মানে কম। তাৰপিছত লগে লগে কি হয়, মানে কি কৰে, বিচ্ছেদ হয়, মনৰ মানে মতান্তৰ আহে, আৰু মতান্তৰ অহাৰ লগে লগে বিপৰীত পক্ষটোৱে মানে কোনোবা এটা পক্ষই আৰু যিসকলে আত্মহননটোক একে সহজ মানে এটা উপায় বুলি ভাবি লৈছে, যাৰ সহনশীলতা আৰু চিন্তা শক্তি কম, সেইটোৱে কৰে। আৰু এটা কথা এইখিনিতে, বিবাহ বিচ্ছেদ এই ঘটনাটো কিন্তু পূৰ্বতকৈ বহুগুণেই বৃদ্ধি পাইছে, দুগুণে বৃদ্ধি পাইছে। কাৰণটো কি, আমাৰ ভাৰতীয় পৰম্পৰাত বিয়াক দুজন ব্যক্তিৰ মানে জৈৱিক মিলনেই নহয়, সামাজিক এটা দায়বদ্ধতা, আৰু সমাজে আমাক স্বীকৃতি দিয়ে দুজনে মানে বিবাহপাশত আবদ্ধ হ'ব, বংশ বিস্তাৰ। বিয়াৰ প্ৰথম উদ্দেশ্যটোৱে হৈছে বংশবৃদ্ধি, বংশ বিস্তাৰ, হয় নহয়, বংশ ৰক্ষা। কিন্তু আমাৰ এতিয়া দেখা যায় বহু ক্ষেত্ৰত যেতিয়াৰ পৰা বিশেষকৈ ইণ্টাৰনেট আহি গ'ল, ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধা দুটা দিশ আছে। সুবিধা অজস্ৰ আছে, অসুবিধাখিনি আছে। তাৰে ভিতৰত আমি ইণ্টাৰনেটক মানে এচাম লোকে সুস্থ ব্যৱহাৰ কৰা নাই। মানে বিভিন্ন সময়ত পৰকীয়া প্ৰেম, যিটো পৰকীয়া প্ৰেমৰ প্ৰকোপত পৰি পেলাই ল'ৰা ছোৱালী এৰি থৈ পেলাই হয়তো কোনোবা এগৰাকী গুচি গৈছে বেলেগলৈ, বা কেতিয়াবা কি হয়, সেই ব্যক্তিজনে অপজিট পক্ষটোৱে তেওঁক মানে সেইমতে সুবিধা দিব পৰা নাই। আধুনিক যিটো মানে আমাৰ বিলাসিতা, সেই সুবিধাটো দিব নোৱাৰাৰ ফলত কোনোবা এগৰাকীৰ প্ৰতি আকৃষ্ট হৈ পেলাই গুচি গৈছে। আৰু কেতিয়াবা কি হৈছে, তেওঁৰ বহুত টকা পইচা আছে, তাৰপিছতে প্ৰথমগৰাকী পত্নীক এৰি দিছে, ল'ৰা ছোৱালী আছে, পিছত বেলেগ এগৰাকী আনিছে, প্ৰথমগৰাকীৰ লগত বিচ্ছেদ হৈ গ'ল। তাৰপিছত কোৰ্টৰ যদি কাষ চাপিছে প্ৰথমগৰাকী, তেতিয়াহ'লে ক্ষতিপূৰণ দিছে, নহ'লে তেনেকৈ আছে। আৰু বহু ক্ষেত্ৰত মই নিজেই নাম নকওঁ, আৰু এনেকুৱাও আছে, কেইবা ঠাইতো দুগৰাকী ৰাখিছে, কোনো ইজনীয়েও গম নাপায়, সিজনীয়েও গম নাপায়, তেনেকৈও তেওঁক মানে দুইখন নাৱত ভৰি দি মানে তেওঁৰ সময় অতিবাহিত কৰি আছে। এনে ঘটনা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে বুলি ভাবেনে আপুনি? কিয় নাই, প্ৰয়োজন যথেষ্ট আছে। কাৰণ এনে ঘটনা যদি নিয়ন্ত্ৰণলৈ নাহে, তেনেহ'লে আমি সমাজ পাতি থকা সামাজিক জীৱ হিচাপে আৰু আমাৰ সমাজত বিশৃংখলতাই দেখা দিব।
আৰু এনে ক্ষেত্ৰত আমি কওঁ যে আমাৰ যিসকল আমি সচেতন ব্যক্তি বুলি আমি নিজকে পৰিচয় দিওঁ, সকলো আমি শিক্ষা মানে নম্বৰৰ পিছত দৌৰি পেলাই কেৱল শিক্ষা আহৰণ কৰি চাকৰি লোৱাই শিক্ষা নহয়। যিখিনি মানৱ জীৱনৰ কাৰণে দৈনন্দিন জীৱনত প্ৰয়োজনীয় শিক্ষা, সেই শিক্ষাৰে শিক্ষিত হৈ আমি বিভিন্ন সময়ত মানে কি আৰু সামাজিক দায়বদ্ধতা, দায়িত্ব, কৰ্তব্য এইবিলাকৰ ওপৰত আমি দায়িত্বশীল হ'ব লাগিব। আৰু বিভিন্ন সময়ত আমাৰ অন্ধবিশ্বাস, বিশেষকৈ অন্ধবিশ্বাসৰ ওপৰত আমি গুৰুত্ব সহকাৰে সজাগতা আনিব লাগিব। ভিন্ন সময়ত ক্ষেত্ৰভিত্তিত সৰু সৰু ঠাই হিচাপে লৈ পেলাই আমি ক্ষেত্ৰভিত্তিত সজাগতা আনিব লাগিব। আৰু এই ক্ষেত্ৰত কিন্তু মই কওঁ সচেতন মহলতকৈও পূৰ্ণ উদ্যমে তাৰমানে সহায় কৰিব পাৰিব আমাৰ বৰ্তমানৰ ছ'চিয়েল মিডিয়াই। কাৰণ টুইটাৰ, ইনষ্টাগ্ৰাম বা ফেচবুকৰ জৰিয়তে আৰু পৰ্টেল যিসকল নিউজ চেনেল আছে, এইসকলে অতি দ্ৰুত গতিত এই ক্ষেত্ৰত তাৰমানে বিভিন্নজনৰ যিখন দাৰ্শনিক বা বুদ্ধিজীৱী সেইসকলৰ মন্তব্যক মানে শুদ্ধভাৱে আৰু লগতে তথ্য সহকাৰে সুন্দৰভাৱে প্ৰচাৰ যদি কৰি যায়, আৰু আমি যদি ক্ষেত্ৰভিত্তিত গাঁও, পঞ্চায়ত, বস্তি, বাগানৰ বস্তি বা লাইন বা চৰ চাপৰি অঞ্চলত আমি যদি সজাগতা আনিব পাৰোঁ, তেনেহ'লে নিশ্চয় ইয়াৰ বহুখিনি প্ৰতিৰোধ হ'ব। যিসকলে হতাশাত ভুগি আছে বা এনে ঘটনা সংঘটিত কৰি আছে, বা তেওঁলোকক উদ্দেশ্যি কি ক'ব আপুনি? তেওঁলোকক উদ্দেশ্যি মই এটা কথাই কওঁ, প্ৰথম কথা, বিবাহ বিচ্ছেদ হ'বলৈ হ'লে এজন পুৰুষ বা এগৰাকী নাৰীৰ কিছুমান গুণ, মানে এনেকুৱা গুণ থাকিব লাগিব যাৰ কাৰণে পুৰুষজনে এৰে। হয় নাৰীগৰাকী পগলা হ'ব লাগিব, নহয় নাৰীগৰাকী বন্ধ্যা হ'ব লাগিব, নহয় নাৰীগৰাকী বেমাৰী হ'ব লাগিব, নহয় নাৰীগৰাকী মৰিব লাগিব। তেতিয়া এজন পুৰুষে দ্বিতীয় পত্নী আনিব পাৰে। আৰু এজন পুৰুষক এগৰাকী নাৰীয়ে তেতিয়া এৰিব পাৰে যদি পুৰুষজন ট্ৰান্সমেন বা কিন্নৰ জাতীয় বা তেনেধৰণৰ তেওঁ জৈৱিকভাৱে অলপ মানে অক্ষম, তাৰ মানে তেওঁ ফিজিকেল ফিটনেছ নহয়, বা তেওঁ মেণ্টেলি অলপ ডিষ্টাৰ্ব, বা তেওঁ খুব মদ খায় বা নিচাসক্ত বস্তু খাই তেওঁক মাৰপিট কৰে, বা তেওঁৰ মৰি গৈছে, তেতিয়াহ'লে সেই নাৰীগৰাকীয়ে নিশ্চয় বেলেগ এজন পতি বা বেলেগ এজন